দোকানজানস্থিত বন বিভাগৰ আচপকাণ্ড চকুৰ সন্মুখতেই পাৰ হৈ গৈছে চোৰাং কুণ্ডা সৰবৰাহ কৰা গাড়ী কিন্তু ধৃতৰাষ্ট্ৰৰ দৰে মৌনব্ৰত পালন কৰিছে উক্ত বিভাগটোৱে বনাঞ্চল সংৰক্ষণ বৃক্ষৰোপণ অভিযানকে ধৰি বিভিন্ন ধৰণৰ শ্লোগান দি অহা হৈছে কিন্তু এই বনাঞ্চলসমূহ সংৰক্ষণৰ ক্ষেত্ৰত অকণো চিন্তা নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ এই কথাকে প্ৰমাণ কৰিলে যোৱা 24 ছেপ্টেম্বৰত যেতিয়া AS09C4041 নম্বৰৰ এখন গাড়ীত বৰমান্তি অঞ্চল হৈ এখন সুন্দৰভৰ্তি ট্ৰাক বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদি পাৰ হৈ গ'ল কিন্তু সকলো দেখিও নেদেখা ভাও ধৰিলে বন বিভাগৰ কৰ্মচাৰীয়ে সকলোতকৈ ডাঙৰ কথা এয়ে যে আজিও বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত বনাঞ্চলসমূহৰ সংৰক্ষণৰ বাবে বন বিভাগৰ কাৰ্যালয় খোলা হৈছে কিন্তু বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদি চোৰাং কাঠৰ কুণ্ডাসমূহ পাৰ হৈ যায় যদিও উক্ত বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এতিয়া প্ৰশ্ন হয় যে বিভাগটোৱে নিজৰ কৰ্তব্যৰ প্ৰতি আওকাণ কৰিছে তথা এই অবৈধভাৱে বনাঞ্চলসমূহ ধ্বংস হোৱাত আওকাণ কৰাৰ আঁৰত এক ৰহস্য থকা যেন অনুমান হয়